মিয়া মানে ডাঙৰীয়া আৰু যদি মিয়া মানে ডাঙৰীয়া খোৱাত কোনো ধৰণৰ কাৰো আপত্তি হ'ব নালাগে যদি ডাঙৰীয়া কমিউনিটি হয় কোনো ডাঙৰীয়া জনগোষ্ঠী হয় আৰু সেই মিয়া হোৱাত মই ভাবো কাৰো আপত্তি হ'ব নালাগে সেই মিয়া মানে কোনো অবৈধ নাগৰিক নহয় সেই মিয়া মানে কোনো গালি নহয় সেই মিয়া মানে কোনো সন্দেহযুক্ত নহয় মাতৃভাষা মানে মাতৃৰ গৰ্ভৰ পৰা জন্ম হৈ যিটো ভাষা শিশুৱে শুনে সেইটোৱে মাতৃভাষা অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়াই চৰ চাপৰিৰ মুছলমান তথা বংগীয় মূলৰ অসমীয়া মুছলমানৰ কন্ট্ৰিবিউশ্যন টু দা গ্ৰেটাৰ আছামিজ ছ'চাইটি অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত যি অৱদান সেই কথাখিনি তেওঁ ব্যক্ত কৰিছে আৰু হয় তেওঁ একেবাৰে সঁচা কথা কৈছে আৰু তেওঁৰ কথাখিনিক আমি গ্ৰহণ কৰিছোঁ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই গোটেই কথাখিনি আধুনিক অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ পটভূমিৰ ওপৰত নিৰ্ভৰ কৰে পটভূমিৰ ওপৰত নিৰ্ভৰ কৰা এটা কথা কাৰণ 1951 আগত 1872 পৰা যি 7টা সেন্সাস হৈছিল সেই সেন্সাস কেইটাত অসমীয়া ভাষাই কেতিয়াও অসমীয়া ভাষা হিচাপে লিপিবদ্ধ হোৱা এই সেন্সাসত লিপিবদ্ধ কৰা অসমীয়া মানুহৰ সংখ্যাগৰিষ্ঠ নাছিল 1931 পিছত বহিৰাজ্যৰ পৰা প্ৰব্ৰজন কৰি অসমত নিগাজিকৈ স্থাপন কৰিব লোৱা লুইতৰ দুয়োকাহে সেই চৰ চাপৰিৰ মানুহখিনিক সেই সময়ত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু সেই সময়ত প্ৰব্ৰজন বিৰোধী মঞ্চৰ আটাইতকৈ ডাঙৰ নেতা বৰেণ্য সাহিত্যিক অম্বিকাগিৰি ৰয় চৌধুৰীয়েও লোকপিয়লত নিজৰ ভাষাটো অসমীয়া হিচাপে অন্তৰ্ভুক্ত কৰিব লাগে বুলি আহ্বান জনাইছিলে আৰু এইটোৱেই অসমীয়া জাতি বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ পটভূমি কিন্তু তাক লৈ পেলাই আজি অসমৰ যিটো নেৰেটিভ সৃষ্টি হৈ আছে যে চৰ চাপৰিৰ মানুহখিনিয়ে বঙালী ভাষাৰ প্ৰৰোচনা কৰি আছে বুলি এই কথাটো 100% মিছা কথা কাৰণ এইটো কাৰণে মিছা কথা আমি যদি ভাষা আন্দোলনৰ সময়ত দেখো কিমান মানুহ শ্বহীদ হৈছিল আৰু এই জনগোষ্ঠীৰ মানুহ আছিল আৰু এই কথাটো প্ৰফুল্ল মহন্ত ডাঙৰীয়াই কেইবাগৰাকী ব্যক্তিক তেওঁ এৱাৰ্ড দিবলৈ গৈছিলে বঁটা দিবলৈ গৈছিলে শ্বহীদ বুলি স্বীকৃতি দিছিলে মাতৃভাষা মানে মাতৃৰ গৰ্ভৰ পৰা জন্ম হৈ যিটো ভাষা শিশুৱে শুনে সেইটোৱে মাতৃভাষা কিন্তু ঐতিহাসিক পটভূমিত সেই কথাটোৰ লগত এই কথাটোৰ কিবা মিল আছে জানো আজি টি গাৰ্ডেনৰ মানুহ আৰু এই মানুহখিনি একেটা সময়তে অসমত আহিছিলে কিন্তু টি গাৰ্ডেনৰ মানুহখিনিক অসমীয়া হিচাপে বিনা কথাত সকলো মানুহে স্বীকৃতি দি আছে এই মানুহখিনিক স্বীকৃতি দিবলৈ ইমান কিয় মানে আপোনাৰ এটা পৰিৱেশ সৃষ্টি হৈছে গতিকে এই কথাখিনি এটা কথা স্পষ্ট কৰিছো এইটো ৰাজনীতিৰ নামত এই মুছলমান মানুহখিনিক বংগীয় মূলৰ চৰ চাপৰিৰ মানুহখিনি লৈ পেলাই যিটো ৰাজনীতি হৈ আছে এই ৰাজনীতি হ'ব নালাগে আৰু বিভিন্ন নামেৰে সময়ে সময়ে ন অসমীয়া মৈমনসিঙীয়া জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিলে হোমেন বৰগোহাঁই নতুন অসমীয়া বুলি কৈছিলে আপোনাৰ লুইত পৰিয়া বুলি কৈছে আমাৰ বৰ্তমান সাহিত্য সভাৰ সভাপতিয়ে আৰু বিভিন্ন যিবোৰ নাম চলি আছে মই ভাবো অসমীয়া জাতিৰ কোনটো জনগোষ্ঠীৰ সেই কথাটো অসম সাহিত্য সভাই নিৰ্ধাৰণ কৰিব লাগে আৰু যদি যিটো যোৱা 10 বছৰে মিয়া বুলি যিটো কথা কৈ আছে মিয়া সম্প্ৰদায় বা মিয়া জনগোষ্ঠীৰ হয় কিন্তু সেই মিয়া মানে কোনো অবৈধ নাগৰিক নহয় সেই মিয়া মানে কোনো গালি নহয় সেই মিয়া মানে কোনো সন্দেহযুক্ত নহয় সেই মিয়া মানে ডাঙৰীয়া আৰু যদি মিয়া মানে ডাঙৰীয়া খোৱাত কোনো ধৰণৰ কাৰো আপত্তি হ'ব নালাগে যদি ডাঙৰীয়া কমিউনিটি হয় কোনো ডাঙৰীয়া জনগোষ্ঠী হয় আৰু সেই মিয়া হোৱাত মই ভাবো কাৰো আপত্তি হ'ব নালাগে আৰু সেই কথাটো অসম সাহিত্য সভাই পুনৰবাৰ এই মানুহখিনিক বৃহত্তৰ অসমীয়া জাতিৰ এটা অংশ বুলি আকৌ এবাৰ অসমীয়া বুলি পৰিচয় দিয়াত সগৌৰৱে পৰিচয় দিয়াত সহায় কৰিব বুলি আশা কৰিছো